আজি 15/2/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতা আহিছে কাঁইটক ফুল কৰি তুলিবলৈ। পিতাৰ মৰম কাঁইটৰ প্ৰতিও আছে আৰু ফুলৰ প্ৰতিও আছে। কাঁইটকে ফুল কৰি তোলাৰ পৰিশ্ৰম কৰে। প্ৰশ্ন: যিসকল সন্তানৰ জ্ঞানৰ ধাৰণা হ'ব, তেওঁলোকৰ লক্ষণবোৰ শুনোৱা। উত্তৰ: তেওঁলোকে চমৎকাৰ কৰি দেখুৱাব। তেওঁলোকে নিজৰ আৰু আনৰ কল্যাণ নকৰাকৈ থাকিব নোৱাৰে। তীৰ লাগি গ'ল, গতিকে নষ্টমোহা হৈ আত্মিক সেৱাত লাগি যাব। তেওঁলোকৰ অৱস্থা একৰস অচল অটল হ'ব। কেতিয়াও কোনো ধৰণৰ অনৰ্থক কাম নকৰিব। কাকোৱে দুখ নিদিব। অৱগুণী ৰূপী কাঁইট আঁতৰাই গৈ থাকিব। ওম শান্তি। এয়াতো সন্তানসকলে জানে যে পিতা হৈছে বিশাল লিভাৰ ঘড়ী। একেবাৰে সঠিক সময়ত কাঁইটক ফুল কৰি তুলিবলৈ আহে। এক ছেকেণ্ডো হেৰফেৰ হ'ব নোৱাৰে। অলপো হীন দেৰি হ'ব নোৱাৰে। এয়াও মৰমৰ সন্তানসকলে জানে যে এই সময়ত হৈছে কলিযুগী কাঁইটৰ জংঘল। সেয়েহে ফুল হ'বলৈ গৈ থকাসকলৰ এইটো উপলব্ধি হ'ব লাগে যে আমি ফুল হৈ আছো। প্ৰথমতে আমি সকলো কাঁইট আছিলো, কোনোবা সৰু, কোনোবা ডাঙৰ, কোনোবাই বহুত দুখ দিছিল, কোনোবাই কম। এতিয়া পিতাৰ মৰমটো সকলোৰে প্ৰতি আছে। গায়নো আছে, কাঁইটৰ প্ৰতিও মৰম, ফুলৰ প্ৰতিও মৰম। প্ৰথমতে কাৰ প্ৰতি মৰম? নিশ্চয় কাঁইটৰ প্ৰতি মৰম। ইমান মৰম আছে যে তেওঁলোকক অনেক পৰিশ্ৰম কৰি কাঁইটৰ পৰা ফুল কৰি তোলে। আহেও কাঁইটৰ জগতলৈ। ইয়াত সৰ্বব্যাপীৰ কথা থাকিব নোৱাৰে। এজনৰে মহিমা কৰা হয়। মহিমা আত্মাসকলৰ হয়, যেতিয়া আত্মাই শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰে। শ্ৰেষ্ঠাচাৰীও আত্মাই হয় আৰু ভ্ৰষ্টাচাৰীও আত্মাই হয়। আত্মাই শৰীৰ ধাৰণ কৰি যেনেকুৱা কৰ্ম কৰে, সেই অনুসৰি কোৱা হয় যে এয়া কুকৰ্ম, এয়া সুকৰ্ম। আত্মাই ভাল বা বেয়া কৰ্ম কৰে। নিজকে সোধা, সত্যযুগী দৈবী ফুল হোৱা নে কলিযুগী আখুৰি কাঁইট হোৱা? ক'ত সত্যযুগ, ক'ত কলিযুগ, ক'ত দেৱতা, ক'ত অসুৰ? বহুত পাৰ্থক্য আছে। যিসকল কাঁইট তেওঁলোকে নিজক ফুল বুলি ক'ব নোৱাৰে। ফুল সত্যযুগতহে থাকে, কলিযুগতো নাথাকে। এতিয়া এয়া হৈছে সংগম যুগ, য'ত তোমালোক কাঁইটৰ পৰা ফুল হোৱা। শিক্ষকে পাঠ দিয়ে, সন্তানসকলৰ কাম হৈছে সেয়া পৰিশোধিত কৰি শুনোৱা। তাত এইটোও লিখি দিয়া যে যদি ফুল হ'ব বিচৰা, তেন্তে নিজক আত্মা বুলি বুজা আৰু ফুল কৰি তোলোতা পৰমপিতা পৰমাত্মাক স্মৰণ কৰা। তেতিয়া আপোনালোকৰ অৱগুণ আঁতৰি যাব আৰু আপোনালোক শতপ্ৰধান হৈ যাব। বাবাই নিবন্ধ দিয়ে, সন্তানসকলৰ কাম হৈছে শুদ্ধকৈ ছপা কৰা। তেতিয়া সকলো মনুষ্যই তাৰ ওপৰত চিন্তা কৰিবলৈ বাধ্য হৈ যাব। এয়া হৈছে পঢ়া। বাবাই তোমালোকক বেহদৰ বুৰঞ্জী ভূগোল পঢ়ায়। সেই স্কুলবিলাকত পুৰণি সৃষ্টিৰ বুৰঞ্জী ভূগোল পঢ়োৱা হয়। নতুন সৃষ্টিৰ বুৰঞ্জী ভূগোলৰ বিষয়টো কোনেও নাজানে। গতিকে এয়া পঢ়াও হয় আৰু বুজনিও হয়। কোনো চি কাম কৰাটো হৈছে মূৰ্খালি। আকৌ বুজোৱা হয়, এই বিকাৰী দুখ দিয়া কাম কৰিব নালাগে। দুখহৰ্তা সুখকৰ্তা পিতাৰ মহিমা আছে নহয়। ইয়াত তোমালোকেও শিকি আছা যে কাকো দুখ দিব নালাগে। পিতাই শিক্ষা দিয়ে, সদায় সুখ দি থাকিবা। এইটো অৱস্থা ইমান সোনকালে গঢ়ি নুঠে। ছেকেণ্ডত পিতাৰ উত্তৰাধিকাৰীটো ল'ব পাৰা, বাকী যোগ্য হৈ উঠিবলৈ সময় লাগে। বুজি পাই যে বেহদৰ পিতাৰ উত্তৰাধিকাৰ হৈছে স্বৰ্গৰ বাদশ্বাহী। তোমালোকে বুজোৱাও যে পাৰলৌকিক পিতাৰ পৰা ভাৰতে বিশ্বৰ বাদশ্বাহী পাইছিল। তোমালোক সকলো বিশ্বৰ মালিক আছিলা। তোমালোক সন্তানসকলৰ অন্তৰত এইটো আনন্দ থকা উচিত। যোৱাকালিৰ কথা
যেতিয়া তোমালোক স্বৰ্গৰ মালিক আছিলা, মনুষ্যই লাখ লাখ বছৰ বুলি কৈ দিয়ে। ক'ত এটা এটা যুগৰ আয়ুস লাখ লাখ বছৰ বুলি কৈ দিয়ে। ক'ত গোটেই কল্পৰ আয়ুস ৫,০০০ বছৰ। বহুত পাৰ্থক্য আছে। জ্ঞানৰ সাগৰ এজনেই বেহদৰ পিতা। তেওঁৰ পৰা দৈবী গুণ ধাৰণ কৰা উচিত। এই সৃষ্টিৰ মনুষ্য দিনে প্ৰতিদিনে তমোপ্ৰধান হৈ গৈ থাকে। বেছিহে অৱগুণ শিকি গৈ থাকে। আগতে ইমান দুৰ্নীতি ভেজাল ভ্ৰষ্টাচাৰ নাছিল। এতিয়া বাঢ়ি গৈ আছে। তোমালোক এতিয়া পিতাৰ স্মৃতিৰ বলেৰে শত্ৰুপ্ৰধান হৈ গৈ আছা। যেনেকৈ অধোগামী হোৱা আকৌ তেনেকৈ যাবও লাগে। প্ৰথমতে পিতাক পালা, তাৰ বাবে আনন্দিত হবা। সম্পৰ্ক গঢ়ি উঠিল, তাৰ পাছত হ'ল স্মৃতিৰ যাত্ৰা। যিয়ে বেছি ভক্তি কৰিছিল তেওঁলোকৰ স্মৃতিৰ যাত্ৰাও বেছি হ'ব। বহুত সন্তানে কয়, বাবা, স্মৃতি স্থায়ী হৈ নাথাকে। ভক্তিটো এনেকুৱা হয়, কথা শুনিবলৈ বহিলে বুদ্ধি ইফালে সিফালে গুচি যায়। শুনোতাই চাই থাকে, পাছত হঠাৎ সোধে, মই কি শুনালো? তেতিয়া বিবুদ্ধিত পৰে। কোনোবাই আকৌ তৎক্ষণাৎ কৈ দিব, সকলোতো একেধৰণৰ নহয়। যদিও ইয়াত বহি থাকে, কিন্তু ধাৰণা হ'লে একো নহয়। ধাৰণা হোৱাহেঁতেন চমৎকাৰ কৰি দেখুৱালেহেঁতেন। তেওঁলোকে নিজৰ আৰু অন্যৰ কল্যাণ নকৰাকৈ থাকিব নোৱাৰে। যদিও কিছুমানৰ ঘৰত বহুত সুখ থাকে, অট্টালিকা, গাড়ী আদি আছে, কিন্তু এবাৰ তীৰ লাগি গ'লে বছ, পতিক ক'ব, মই এই আত্মিক সেৱা কৰিব বিচাৰো। কিন্তু মায়াও অতি বলৱান, কৰিবলৈ নিদিয়ে। মোহ আছে নহয়, ইমানবিলাক অট্টালিকা, ইমান সুখ কেনেকৈ ত্যাগ কৰোঁ? হেৰৌ, এয়া ইমানবিলাক আগতে দৌৰি আহিল। ডাঙৰ ডাঙৰ লাখপতি, কোটিপতি ঘৰৰ আছিল, সকলো এৰি গুচি আহিল। এয়া ভাগ্যই দেখুৱায়, এওঁৰ ত্যাগ কৰিবলৈ ইমান শক্তি নাই। ৰাৱণৰ শিকলিত বান্ধ খাই আছে। এয়া হ'ল বুদ্ধিৰ শিকলি। পিতাই বুজায়, হেৰৌ, তোমালোক স্বৰ্গৰ মালিক পূজ্য হৈ যোৱা। পিতাই প্ৰতিশ্ৰুতি দিছে, ২১ জন্ম তোমালোকৰ কেতিয়াও বেমাৰ নহ'ব। ২১ জন্মলৈকে সদায় স্বাস্থ্যৱান হৈ থাকিবা। তোমালোক পতিৰ লগতে থাকা, কেৱল তেওঁৰ পৰা অনুমতি লোৱা। পবিত্ৰ হ'ম আৰু আনকো পবিত্ৰ কৰি তুলিম। পিতাক স্মৰণ কৰোঁতা তোমালোকৰ কৰ্তব্য, যাৰ দ্বাৰা অপাৰ সুখ পোৱা যায়। স্মৰণ কৰোঁতে কৰোঁতে তমোপ্ৰধানৰ পৰা শত্ৰুপ্ৰধান হৈ যাবাগৈ। ইমান বুজিবলগীয়া কথা। শৰীৰৰ ভৰসা নাই। পিতাৰটো হৈ যোৱা, তেওঁৰ নিচিনা মৰমৰ বস্তু আৰু একো নাই। পিতাই বিশ্বৰ মালিক কৰি তোলে। কয়, যিমান বিচৰা সিমানেই শত্ৰুপ্ৰধান হোৱা। তোমালোকে অপাৰ সুখ দেখিবলৈ পাবা। বাবাই এই নাৰীসকলৰ দ্বাৰা স্বৰ্গৰ দুৱাৰ মুকলি কৰে। মাতাসকলৰ ওপৰতে জ্ঞানৰ কলহ ৰখা হয়। বাবাই মাতাসকলকে নিমিত্ত কৰিছে। সকলো তোমালোক মাতাসকলেই তত্বাৱধান লোৱা। তেওঁলোকৰ দ্বাৰাই কলহ ৰাখিছে নহয় জানো? আকৌ তেওঁলোকে লিখি দিছে যে সাগৰ মন্থন কৰিলে অমৃতৰ কলহ লক্ষ্মীক দিলে। এতিয়া তোমালোকে জানা, বাবাই স্বৰ্গৰ দুৱাৰ মুকলি কৰি আছে, তেন্তে কিয়নো আমি বাবাৰ পৰা উত্তৰাধিকাৰ নলওঁ? কিয়নো বিজয়মালাত আহি নাযাওঁ, মহাবীৰ নহওঁ? বেহদৰ পিতাই সন্তানসকলক কোলাত তুলি লয়, কিহৰ বাবে? স্বৰ্গৰ মালিক কৰি তুলিবৰ বাবে। যিসকলে একেবাৰে কাঁইটৰ দৰে তেওঁলোকক বহি শিক্ষা দিয়ে, তেন্তে কাঁইটৰ প্ৰতিও মৰম আছে নহয়? সেইকাৰণে তেওঁলোকক ফুল কৰি তোলে। পিতাক আহ্বানেই কৰে, পতিত সৃষ্টি আৰু পতিত শৰীৰত নিৰ্বাণ ধাম এৰি ইয়ালৈ আহক। পিতাই কয়, ড্ৰামা অনুসৰি মই কাঁইটৰ সৃষ্টিলৈকে আহিবলগীয়া হয়, তেন্তে নিশ্চয় মৰম আছে নহয়? মৰমৰ নাথাকিলে ফুল কেনেকৈ কৰি তুলিব? এতিয়া তোমালোক কলিযুগী কাঁইটৰ পৰা সত্যযুগী দেৱতা, শত্ৰুপ্ৰধান বিশ্বৰ মালিক হোৱা। ইমান মৰমেৰে বুজোৱা,
কুমাৰীসকল হৈছে ফুল, সেইবাবেতো সকলো তেওঁলোকৰ চৰণত পৰে। কন্যা যেতিয়া কাঁইট পতিত হৈ যায় তেতিয়া সকলোকে মূৰ দোৱাবলগীয়া হয়। তেন্তে কি কৰা উচিত? ফুলেই হৈ থাকিব লাগে, তেতিয়া সৰ্বদা ফুল হৈ যাবা। কুমাৰীসকলতো নিৰ্বিকাৰী হয় নহয়, যদিও বা জন্ম বিকাৰৰ দ্বাৰা হৈছে, যেনেকৈ সন্যাসীয়ে জন্মটো বিকাৰৰ দ্বাৰাই লয় নহয়, বিয়া হৈ আকৌ ঘৰ সংসাৰ ত্যাগ কৰে। তেওঁলোকক আকৌ মহান আত্মা বুলি কয়। ক'ত সেই সত্যযুগৰ মহান আত্মা, বিশ্বৰ মালিক, আৰু ক'ত এই কলিযুগৰ মহান আত্মা? সেইকাৰণে বাবাই কৈছে, প্ৰশ্ন লিখা যে কলিযুগী কাঁইট হোৱা নে সত্যযুগী ফুল, ভ্ৰষ্টাচাৰী নে শ্ৰেষ্ঠাচাৰী? যিহেতু এতিয়া ৰাৱণৰ ৰাজ্য, সেয়েহে এয়া ভ্ৰষ্টাচাৰী সৃষ্টি। কোৱা হয় অসুৰৰ ৰাজ্য, ৰাক্ষসৰ ৰাজ্য, কিন্তু নিজকে জানো কোনোবাই এনেকৈ ভাবে? এতিয়া তোমালোক সন্তানসকলে যুক্তিৰে প্ৰশ্ন সোধা, তেতিয়া তেওঁলোকে নিজেই বুজি পায় যে সঁচাকৈয়ে আমি কামী, ক্ৰোধী, লোভী। প্ৰদৰ্শনীটো এনেকৈ লিখি দিয়া, তেতিয়া তেওঁলোকে অনুভৱ কৰিব যে মইতো কলিযুগী কাঁইট। এতিয়া তোমালোক ফুল হৈ আছা, বাবাতো সৰ্বদা ফুল, তেওঁ কেতিয়াও কাঁইট নহয়, বাকী সকলো কাঁইট হৈ যায়। সেই ফুলপাহে কয় তোমালোককো কাঁইটৰ পৰা ফুল কৰি তোলো। তোমালোকে মোক স্মৰণ কৰা, মায়া কিমান প্ৰবল। তেন্তে তোমালোক মায়াৰ হৈ যাব লাগে জানো? পিতাই তোমালোকক নিজৰ ফালে টানে, মায়াই নিজৰ ফালে টানে। এয়া হৈছে পুৰণি জোতা, অৰ্থাৎ শৰীৰটো। আত্মাই প্ৰথমতে নতুন জোতা পায়, পাছত পুৰণা হৈ যায়। এই সময়ত গোটেই জোতাবোৰেই তমো প্ৰধান। মই তোমালোকক মখমলৰ এবিধ কোমল কাপোৰৰ দৰে কৰি তোলো। তাত আত্মা পবিত্ৰ হোৱাৰ কাৰণে শৰীৰো মখমলৰ দৰেই হয়, কোনো খুঁত নাথাকে। ইয়াততো বহুত খুঁত আছে। তাৰ চেহেৰালৈ চোৱা কিমান সুন্দৰ। তেনেকুৱা চেহেৰাটো ইয়াত কোনেও তৈয়াৰ কৰিব নোৱাৰে। এতিয়া পিতাইও কয় মই কিমান উচ্চ কৰি তোলো। ঘৰ গৃহস্থালীত থাকি পদুম ফুলৰ সমান পবিত্ৰ হোৱা আৰু জন্ম জন্মান্তৰৰ যি মামৰ লাগি আছে, সেয়া আঁতৰাবলৈ যোগ অগ্নি আছে। ইয়াত সকলো পাপ ভস্ম হৈ যাব। তোমালোক প্ৰকৃত সোণ হৈ যাবা। হাত উলিওৱাৰ বহুত ভাল উপায় শুনাই মামেকম স্মৰণ কৰা। তোমালোকৰ বুদ্ধিত এই জ্ঞান আছে। আত্মাও অতি সূক্ষ্ম, ডাঙৰ হোৱাহেঁতেন এওঁৰ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰিলেহেঁতেন। কেনেকৈ কৰিব? আত্মাক চাবলৈ ডাক্তৰে বহুত প্ৰয়াস কৰে, কিন্তু দেখা পোৱা নাযায়। সাক্ষাৎকাৰ হয়, কিন্তু সাক্ষাৎকাৰৰ পৰাতো কোনো লাভ নহয়। ধৰি লোৱা তোমাৰ বৈকুণ্ঠৰ সাক্ষাৎকাৰ হ'ল, কিন্তু ইয়াৰ পৰা লাভ কি? বৈকুণ্ঠবাসীটো তেতিয়াহে হবা যেতিয়া পুৰণি সৃষ্টি নাশ হ'ব। ইয়াৰ বাবে তোমালোকে যোগৰ অভ্যাস কৰা। সেয়েহে পিতাই বুজায়, সন্তানসকল, প্ৰথমতে কাঁইটৰ প্ৰতি প্ৰেম, সকলোতকৈ অধিক প্ৰেমৰ সাগৰ হৈছে পিতা। তোমালোক সন্তানসকলো অমায়িক হৈ যোৱা। পিতাই কয় নিজক আত্মা বুলি বুজি ভাই ভাই দৃষ্টিৰে চালে তেতিয়া অশুদ্ধ চিন্তা একেবাৰে আঁতৰি যাব। ভাই ভনীৰ সম্বন্ধতো বুদ্ধি চঞ্চল হয়, সেইকাৰণে ভাই ভাইক চোৱা। তাততো শৰীৰেই নাথাকে, যাৰ বাবে দেহৰ বোধ আহিব বা মোহ উৎপন্ন হ'ব। পিতাই আত্মাসকলকেই পঢ়ায়, তেন্তে তোমালোকেও নিজক আত্মা বুলি বুজা। এই শৰীৰ বিনাশী, ইয়াৰ প্ৰতি জানো অন্তৰৰ আকৰ্ষণ ৰাখিব লাগে? সত্যযুগত ইয়াৰ প্ৰতিপ্ৰীতি নাথাকে। মহজিদ ৰজাৰ কথা শুনিছা নহয়? ক'লে আত্মাই এটা শৰীৰ এৰি আন এটা ল'ব। ভূমিকা থিৰাং কৰি থোৱা আছে, গতিকে মোহ কিয় ৰাখিম? সেইকাৰণে বাবাইও কয় সাৱধান হৈ থাকিবা। মাৰ মৃত্যু হ'লেও পত্নীৰ মৃত্যু হ'লেও হালোৱা খাবা, অৰ্থাৎ জ্ঞান মুৰলি শুনিবা। এইটো প্ৰতিজ্ঞা কৰা যে কাৰোবাৰ মৃত্যু হ'লেও মই নাকান্দো।
তোমালোকে নিজৰ পিতাক স্মৰণ কৰা। শত্ৰুপ্ৰধান হোৱা। শত্ৰুপ্ৰধান হোৱাৰ আন কোনো মাৰ্গ নাই। পুৰুষাৰ্থৰ দ্বাৰাহে বিজয়মালাৰ মণি হ'ব পাৰিবা। পুৰুষাৰ্থ কৰি যি হ'ব বিচৰা সেয়া হ'ব পাৰা। পিতাইটো বুজি পাই যিমান পুৰুষাৰ্থ কল্প পূৰ্বে কৰিছিল সিমানেই কৰিব। পিতাটো হয়েই গৰীবৰ ত্ৰাণকৰ্তা, দানো গৰীবকে দিয়া হয়। পিতাই নিজেই কয়, ময়ো সাধাৰণ শৰীৰত আহোঁ, গৰীবো নহয়, চহকীও নহয়। তোমালোক সন্তানসকলেহে পিতাক জানা, বাকী গোটেই জগতেতো সৰ্বব্যাপী বুলি কৈ দিয়ে। পিতাই এনেকুৱা ধৰ্ম প্ৰতিষ্ঠা কৰে যে তাত দুখৰ নামো নাথাকিব। ভক্তি মাৰ্গত মনুষ্যই আশীৰ্বাদ বিচাৰে। ইয়াত কৃপাৰ কোনো কথা নাই। কাৰ ওচৰত মূৰ দোৱাব? বিন্দু নহয় জানো? ডাঙৰ কিবা বস্তু হ'লে মূৰ দোৱাব। সৰু বস্তুৰ ওচৰত মূৰ দোৱাবও নোৱাৰে। হাত জোৰ কৰি কাক প্ৰণাম জনাব? ভক্তি মাৰ্গৰ এই সকলোবোৰ চিন নোহোৱা হৈ যাব। হাত জোৰ কৰাটো ভক্তি মাৰ্গ হৈ যায়। ঘৰত ভাই ভনীয়ে হাত জোৰ কৰে জানো? সন্তান বিচাৰেই উত্তৰাধিকাৰী কৰিবৰ বাবে। সন্তান মালিক নহল জানো? সেইবাবে পিতাই সন্তানসকলক নমস্কাৰ জনায়। পিতাটো সন্তানসকলৰ সেৱক হয়। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাক স্নেহপূৰ্বক স্মৰণ আৰু সুপ্ৰভাত। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, বিনাশী শৰীৰৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। মৌজিদ হ'ব লাগে। প্ৰতিজ্ঞা কৰা যে যিয়েই শৰীৰ ত্যাগ নকৰক মই কেতিয়াও নাকান্দো। 2 নম্বৰ, পিতাৰ সমান অমায়িক হ'ব লাগে। সকলোকে সুখ দিব লাগে, কাকোৱে দুখ দিব নালাগে। কাইটক ফুল কৰি তোলাৰ সেৱা কৰিব লাগে। নিজৰ আৰু আনৰ কল্যাণ কৰিব লাগে। বৰদান, শুভ চিন্তনৰ দ্বাৰা নেতিবাচকক ইতিবাচকলৈ পৰিৱৰ্তন কৰোতা শুভ চিন্তক হোৱা। শুভ চিন্তনৰ দ্বাৰা নেতিবাচকক ইতিবাচকলৈ পৰিৱৰ্তন কৰোতা শুভ চিন্তক হোৱা। সদায় সমৰ্থবান হৈ থাকিবলৈ কেৱল 2টা শব্দ স্মৃতিত ৰাখা, শুভ চিন্তন আৰু শুভ চিন্তক। শুভ চিন্তনৰ দ্বাৰা নেতিবাচকক ইতিবাচকলৈ পৰিৱৰ্তন কৰিব পাৰা। শুভ চিন্তন আৰু শুভ চিন্তক এই দুয়োটাৰে পাৰস্পৰিক সম্বন্ধ আছে। যদি শুভ চিন্তন নাথাকে তেন্তে শুভ চিন্তক হ'ব নোৱাৰা। বৰ্তমান সময়ত এই দুয়োটা কথাৰ প্ৰতি মনোযোগ দিয়া, কিয়নো বহুত এনেকুৱা সমস্যা আছে, এনেকুৱা মনুষ্য আছে যিয়ে বাণীৰ দ্বাৰা নুবুজে কিন্তু শুভ চিন্তক হৈ প্ৰকম্পন দিয়া, তেতিয়া পৰিৱৰ্তন হৈ যাব। শ্লোগান, জ্ঞান ৰত্নৰে গুণ আৰু শক্তিৰে খেলা, মাটিৰে নহয়। জ্ঞান ৰত্নৰে গুণ আৰু শক্তিৰে খেলা, মাটিৰে নহয়। ওম শান্তি।